নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ খুধাইছে এবাৰ টুল কৰৰ নামত মাধমাৰ খুধাইছে সাধাৰণ জনতা এতিয়া বাহনত টুল কৰ দিব লাগিব আৰু যদি আপুনি বাহনত টুল কৰ নিদিয়ে তেতিয়া হলে 2000 টকাকৈ জৰিমনা ভৰিব লাগিব এবাৰ কেন্দ্ৰীয় চৰকাৰে নিয়ম জাৰি কৰিছে আৰু এই নিয়ম অতি শীঘ্ৰে প্ৰযোজ্য কৰা হ'ব এই মুহূৰ্তত সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰি আছে এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আকৌ মাধমাৰ সাধাৰণ জনতাক টুল গেটক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম শীঘ্ৰে প্ৰযোজ্য কৰা হ'ব এই নিয়ম 15 জুলাইৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম ফাস্টেগত মাধ্যমেৰে টুল গেটত দিব লাগিব কৰ ফাস্টেগ মাধ্যমেৰে টুল গেটত কৰ দিব লাগিব টুলক লৈ এতিয়া টুল কৰক লৈ নিদিলে টুল কৰ যদি আপুনি নিদিয়ে 2000 টকা জৰিমনা বিহিব লাগিব কৰ্তৃপক্ষই এতিয়া নিয়ম উলিয়াইছে 2000 টকাকৈ ভৰিব লাগিব মটৰচাইকেল স্কুটি চালকেও দিব লাগিব টুল টেক্স শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম টুল কৰ নিদিলে লগে লগে বিহা হ'ব জৰিমনা দেশৰ কোটি কোটি জনতাক সাৱধান কৰি দিছে এতিয়া দেশৰ কোটি কোটি জনতাক সাৱধান কৰি দিছে দেশৰ কোটি কোটি জনতাক পুনৰ মাধমাৰ হুধুৱা হৈছে পুনৰ মাধমাৰ হুধাইছে সাধাৰণ জনতাক টুল গেটক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম 15 জুলাইৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম ফাস্টেগত এতিয়া ফাস্টেগ মাধ্যমেৰে টুল গেটত দিব লাগিব কৰ টুলক লৈ এতিয়া টুল কৰক লৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু টুল কৰ নিদিলে 2000 টকা জৰিমনা বিহিব এতিয়া কৰ্তৃপক্ষই মটৰচাইকেল স্কুটি চলালেও মটৰচাইকেল স্কুটি চালকেও দিব লাগিব এতিয়া টুল টেক্স শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম টুল কৰ নিদিলে লগে লগে বিহা হ'ব জৰিমনা দেশৰ কোটি কোটি জনতাক আকৌ মাধমাৰ হুধাইছে এতিয়া আপুনি যদি এঠাইৰ পৰা আন এঠাইলৈ যায় তেতিয়া হলে টুল টেক্স দিবই লাগিব আপুনি যদি বাহন যিকোনো বাহন লৈ যায় মটৰচাইকেল লৈ যায় স্কুটি লৈ যায় আপুনি টুল কৰ দিবই লাগিব আপুনি যদি টুল কৰ নিদিয়ে তেতিয়া হলে 2000 টকা জৰিমনা বিহিব কৰ্তৃপক্ষই সাধাৰণ জনতাৰ মূৰত পুনৰ ৰাম টাঙুন মাৰিছে এবাৰ কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম উলিয়াইছে টুল গেটক লৈ শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম 15 জুলাইৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম ফাস্টেগৰ মাধ্যমেৰে টুল গেটত দিব লাগিব কৰ টুল কৰক লৈ এতিয়া ডাঙৰ ঘোষণা কৰা হৈছে যদি আপুনি টুল কৰ নিদিয়ে 2000 টকা জৰিমনা বিহিব লাগিব 2000 টকা আপোনাক জৰিমনা বিহাব কৰ্তৃপক্ষই মটৰচাইকেল স্কুটি চালকেও দিব লাগিব টুল টেক্স শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম টুল কৰ নিদিলে লগে লগে বিহা হ'ব জৰিমনা 2000 টকাকৈ জৰিমনা বিহা হ'ব আকৌ মাধমাৰ সদাইছে সাধাৰণ জনতাক টুল গেটক লৈ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম অতি সোনকালে প্ৰযোজ্য হ'ব 15 জুলাইৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম ফাস্টেগৰ মাধ্যমেৰে টুল গেটত দিব লাগিব কৰ ফাস্টেগ মাধ্যমেৰে কৰ দিব লাগিব টুল কৰ নিদিলে 2000 টকাৰ জৰিমনা বিহা হ'ব আৰু মটৰচাইকেল স্কুটি চালকেও দিব লাগিব টুল টেক্স শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম টুল কৰ নিদিলে লগে লগে বিহা হ'ব জৰিমনা আপুনি টুল কৰ নিদিলে জৰিমনা বিহিব দেশৰ কোটি কোটি জনতাক আকৌ মাধমাৰ হুধাইছে অসমৰ জনতাক মাধমাৰ হুধাইছে যেহেতু টুল গেটক লৈ কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম জাৰি কৰিছে এতিয়াৰে পৰা মটৰচাইকেল স্কুটিটো কৰ দিব লাগিব আপুনি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে যেতিয়া আপুনি টুল গেট পাব টুল গেটত মটৰচাইকেল স্কুটিও টুল টেক্স দিবই লাগিব বাধ্যতামূলক কৰিছে যদি আপুনি টুল কৰ নিদিয়ে তেতিয়াহলে 2000 টকা জৰিমনা বিহিব কৰ্তৃপক্ষই শীঘ্ৰে প্ৰযোজ্য হ'ব এই নিয়ম টুল কৰ নিদিলে লগে লগে বিহা হ'ব জৰিমনা দেশৰ কোটি কোটি জনতাক সাৱধান কৰি দিয়া হৈছে দেশৰ কোটি